নমস্কাৰ ছাত্ৰসকল, স্বাগতম জনাইছোঁ তোমালোকক এণ্টাৰটেইনমেণ্ট প্লাছ লাৰ্ণিং ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টিত ক্লাছ 9ৰ এনুৱেল এক্সামিনেশ্যনৰ ছ'চিয়েল ছায়েন্স বিষয়ৰ MCQ কুৱেশ্যনসমূহৰ এনচাৰ লৈ আহিছোঁ। তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো কুৱেশ্যন হৈছে, জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা প্ৰথম ইংৰাজ নাবিকজন আছিল। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি, ফ্ৰান্সিছ ড্ৰেক। নেক্সট কুৱেশ্যন, মংগল পাণ্ডে কোনটো পদাতিক বাহিনীৰ লগত জড়িত আছিল? ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, 34th নেশ্যনেল ইনফেণ্ট্ৰি, অৰ্থাৎ 34 নম্বৰ দেশীয় পদাতিক বাহিনীৰ লগত জড়িত আছিল। নেক্সট কুৱেশ্যন নম্বৰ 3, তলৰ কোনটোৰ সৈতে চাৰ্লছ উডৰ প্ৰেৰণ পত্ৰৰ সম্পৰ্ক আছে? ইয়াৰে এনচাৰটো হ'ব অপশ্যন বি, এডুকেশ্যন বা শিক্ষা। চাৰ্লছ উডৰ প্ৰেৰণ পত্ৰখন শিক্ষাৰ লগত জড়িত আৰু সেইখন প্ৰেৰণ কৰা হৈছিল 1854 চনত, 1854 চনত। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনটো ভুলকৈ মিলোৱা আছে? অপশ্যন এ, ব্ৰাহ্ম সমাজ ৰাজা ৰামমোহন ৰায়, এইটো শুদ্ধকৈ মিলোৱা আছে। অপশ্যন বি, আৰ্য সমাজ স্বামী দয়ানন্দ সৰস্বতী, এইটো শুদ্ধকৈ মিলোৱা আছে। অপশ্যন চি, প্ৰাৰ্থনা সমাজ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, এইটো ভুলকৈ মিলোৱা হৈছে। গতিকে কাৰেক্ট এনচাৰ এইটো হ'ব অপশ্যন চি, প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰিছিল গোবিন্দ চন্দ্ৰ ৰানাডেই। গতিকে অপশ্যন চিটো হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 5, মোৱামৰীয়াসকল মূলতঃ কোনটো সম্প্ৰদায়ৰ লোক? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব মোৱামৰীয়াসকল মূলতঃ মৰাণ সম্প্ৰদায়ৰ লোক। অপশ্যন বি ইয়াৰ কাৰেক্ট এনচাৰ হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 6, ইংৰাজক প্ৰথমবাৰৰ বাবে অসমলৈ আমন্ত্ৰণ জনোৱা আহোম ৰজাজন কোন আছিল? ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি, গৌৰীনাথ সিংহ। ইংৰাজক পোনপ্ৰথমৰ বাবে অসমলৈ আমন্ত্ৰণ জনোৱা আহোম ৰজাজনে হ'ল গৌৰীনাথ সিংহ আৰু তেওঁৰ আমন্ত্ৰণ ক্ৰমেই 1792 চনত 1792 চনত কেপ্টেইন ৱেলছ অসমলৈ আহিছিল মোৱামৰীয়া বিদ্ৰোহ দমন কৰাৰ উদ্দেশ্যে। নেক্সট কুৱেশ্যন নম্বৰ 7, কলীয়া ভোমোৰা সেতুখন কোন দুখন জিলাক সংযোগ কৰে? ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, নগাঁও আৰু শোণিতপুৰ জিলাক সংযোগ কৰে। অপশ্যন চি। নেক্সট কুৱেশ্যন নম্বৰ 8, ইয়াণ্ডাবু সন্ধিৰ সময়ত ব্ৰহ্মদেশৰ ৰজা কোন আছিল? ইয়াণ্ডাবু সন্ধিৰ সময়ত ব্ৰহ্মদেশৰ ৰজা আছিল বাগদেউ। অপশ্যন ডি ইয়াৰ কাৰেক্ট এনচাৰ হ'ব। কুৱেশ্যন নম্বৰ 9, ভাৰতৰ প্ৰথম ৰেল যাতায়াত ব্যৱস্থা আৰম্ভ হৈছিল দেশৰ মাজত? প্ৰথম ৰেল যাতায়াত ব্যৱস্থা আৰম্ভ হৈছিল বম্বে আৰু থানেৰ মাজত। নেক্সট কুৱেশ্যন নম্বৰ 10, অসমত ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথম ব্যক্তিজন কোন আছিল? প্ৰথম ব্যক্তিজন আছিল গমধৰ কোঁৱৰ আৰু তেওঁ ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰিছিলে 1828 চনত। নেক্সট কুৱেশ্যন নম্বৰ 11, গোবিন্দ চন্দ্ৰ দেশৰ ৰজা আছিল? গোবিন্দ চন্দ্ৰ কাছাৰৰ ৰজা আছিল। অপশ্যন এ ইয়াৰ কাৰেক্ট এনচাৰ হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 12, উক্তি আহোম ৰজা আৰু মোৱামৰীয়াসকলৰ মাজত বিদ্বেষৰ ভাৱ শিখৰত উঠিছিল কাৰণ আহোম ৰজাসকলে শূদ্ৰসকলৰ সত্ৰ মায়ামৰাৰ মহন্ত আৰু শিষ্যসকলক হেয়জ্ঞান কৰিছিল। ইয়াৰে এনচাৰটো হ'ব অপশ্যন চি, এ আৰু আৰ দুয়োটাই শুদ্ধ আৰু আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা। অপশ্যন চি ইয়াৰ কাৰেক্ট এনচাৰ হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 13, তলৰ কোনটো ভাৰতীয় জাতীয়বাদ উন্মেষণৰ কাৰক নাছিল? ইয়াৰে শুদ্ধ উত্তৰটো আছে অপশ্যন বি, উমৈহতীয়া ভাষাৰ অভাৱ। তলৰ ঘটনা প্ৰবাহক ঊৰ্ধ্বক্ৰমত সজোৱা। এইটো কুৱেশ্যনটোত তোমালোকৰ অপশ্যন কেইটা দিয়া নাই, গতিকে এইটো কৰিব নালাগে তোমালোকে। নেক্সট কুৱেশ্যন নম্বৰ 15, নগাঁৱৰ পুৰণি নাম আছিল খাগৰিজান। অপশ্যন চি ইয়াৰ কাৰেক্ট এনচাৰ হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 16, দি উইলিয়াম ফৰ্ড ৱাজ বিল্ট ইন, উইলিয়াম ফৰ্ড কলকাতাত সজোৱা হৈছিল, নিৰ্মাণ কৰা হৈছিল। গতিকে অপশ্যন হ'ব বিটো হ'ব কাৰেক্ট এনচাৰ, অপশ্যন বি কলকাতা। নেক্সট কুৱেশ্যন নম্বৰ 17, আনন্দ মঠৰ ৰচক কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ, বংকিম চন্দ্ৰ চট্টোপাধ্যায়। নেক্সট কুৱেশ্যন নম্বৰ 18, কলিকতাৰ প্ৰেচিডেন্সি কলেজ কোন চনত স্থাপিত হৈছিল? ইয়াৰ এনচাৰটো হ'ব অপশ্যন চি, 1817 চনত। নেক্সট কুৱেশ্যন নম্বৰ 19, গৌণ প্ৰবাহৰ এটা উদাহৰণ হ'ল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, বাতাগ্ৰহ। নেক্সট কুৱেশ্যন নম্বৰ 20, তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ উপনৈ? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, ধনশিৰি। নেক্সট কুৱেশ্যন নম্বৰ 21, তলৰ কোনটো ক্ষয়জনিত ভূ অৱয়ব নহয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, ড্ৰামলিন। বাকী সকলোবিলাক হৈছে ক্ষয়জনিত অৱয়ব। নেক্সট কুৱেশ্যন নম্বৰ 22, বায়ু প্ৰবাহৰ মূল কাৰণটো হৈছে চাপৰ পাৰ্থক্য। অপশ্যন বি ইয়াৰ কাৰেক্ট এনচাৰ হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 23, প্ৰাচ্যৰ প্ৰশান্ত মহাসাগৰীয় উপকূল অঞ্চলৰ ঘূৰ্ণী বতাহৰ নামটো হ'ল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, টাইফুন। কুৱেশ্যন নম্বৰ 24, মেনগ্ৰোভ উদ্ভিদ পৰিলক্ষিত হয় সুন্দৰবন বদ্বীপত? অপশ্যন বি ইয়াৰ কাৰেক্ট এনচাৰ।
নেক্সট কুৱেশ্যন নম্বৰ 25 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যাৰ ঘনত্ব হৈছে অপশ্যন চি কাৰেক্ট এনচাৰ হ'ব 382 জন প্ৰতি বৰ্গ কিলোমিটাৰত নেক্সট কুৱেশ্যন নম্বৰ 26 কাৰ্বি মালভূমিক কোন উপত্যকাই দুভাগত বিভক্ত কৰিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কপিলী উপত্যকাই নেক্সট কুৱেশ্যন নম্বৰ কোনখন অভয়াৰণ্য কাৰ্বি আংলঙত অৱস্থিত নহয় ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি চক্ৰশিলা ধুবুৰী জিলাত অৱস্থিত নেক্সট কুৱেশ্যন নম্বৰ 28 BTID গঠন হৈছিল 2003 চনত অপশ্যন বি ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 29 ওজন তৰপটো ক'ত অৱস্থিত আমি সকলোৱে জানো ওজন তৰপটো ষ্ট্ৰেটোস্ফিয়াৰ স্তৰত অৱস্থিত নেক্সট কুৱেশ্যন নম্বৰ 30 বতাহৰ গতিবেগৰ একক কি বতাহৰ গতিবেগৰ একক হ'ল নট অপশ্যন এ ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 31 হিমাচল প্ৰদেশৰ ৰাজধানী কি হিমাচল প্ৰদেশৰ ৰাজধানী হৈছে চিমলা নেক্সট কুৱেশ্যন নম্বৰ 32 মিলাব দিছে মিলালে তোমালোকৰ মণিপুৰত আছে লকটাক হ্ৰদ এটো হ'ব 2 বিটো হ'ব তোমালোকৰ তামিলনাডুত আছে পলিকট হ্ৰদ উৰিষ্যাত আছে চিল্কা হ্ৰদ আৰু কাশ্মীৰত আছে উলাৰ হ্ৰদ গতিকে অপশ্যন বিটো হ'ব ইয়াৰে কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 33 তলৰ ক'ত পাৰ্বত্য হিমবাহ দেখা নাযায় ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰকি পৰ্বতমালাত পাৰ্বত্য হিমবাহ দেখা নাযায় কুৱেশ্যন নম্বৰ 34 পৃথিৱীৰ উপকূল ৰেখাৰ সৰ্বমুঠ দৈৰ্ঘ্য হ'ল 0.5 নিযুত কিলোমিটাৰ অপশ্যন এ ইয়াৰ কাৰেক্ট এনচাৰ হ'ব নেক্সট কুৱেশ্যন নম্বৰ 35 অসমৰ চাৰিসীমাত থকা দুখন বিদেশী ৰাষ্ট্ৰ হ'ল ভূটান আৰু বাংলাদেশ অপশ্যন এ ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 36 তলৰ কোনটো আঞ্চলিক দল অন্ধ্ৰপ্ৰদেশত আছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি তেলেগু দেশম নেক্সট কুৱেশ্যন নম্বৰ 37 দেশক যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয় ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব USA আমেৰিকা যুক্তৰাষ্ট্ৰক যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 38 একদলীয় শাসন ব্যৱস্থা থকা দেশখন হ'ল ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ চীনত একদলীয় শাসন ব্যৱস্থা আছে নেক্সট কুৱেশ্যন নম্বৰ 39 তলৰ কোনটো যুক্তৰাষ্ট্ৰৰ চৰকাৰৰ বৈশিষ্ট্য ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ক্ষমতাৰ বিকেন্দ্ৰীকৰণ নেক্সট কুৱেশ্যন নম্বৰ 40 লিখকে চৰকাৰক কেইটা ভাগত ভগাইছে লিখকে চৰকাৰক দুটা ভাগত ভগাইছিল অপশ্যন এ ইয়াৰ কাৰেক্ট এনচাৰ হ'ব নেক্সট কুৱেশ্যন নম্বৰ 41 এখন দেশৰ এটা নিৰ্দিষ্ট বিত্তীয় বৰ্ষত যি দ্ৰব্য বা সামগ্ৰী সেৱা উৎপাদন কৰা হয় তাৰ মুদ্ৰা মূল্য হ'ল মুঠ ঘৰুৱা উৎপাদন অপশ্যন ডি ইয়াৰ কাৰেক্ট এনচাৰ হ'ব নেক্সট কুৱেশ্যন নম্বৰ 42 সম্পদ ভিত্তিক সংজ্ঞাটো দিছিলে তোমালোকৰ এডাম স্মিথে কল্যাণ ভিত্তিক সংজ্ঞাটো দিছিলে আলফ্ৰেড মাৰ্শ্বেলে দুষ্প্ৰাপ্যতাৰ সংজ্ঞা দিছিলে লায়নেল ৰবিনছে গতিকে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব তোমালোকৰ অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 43 ব্ৰাণ্ডলেণ্ড আয়োগৰ প্ৰতিবেদন প্ৰকাশ কৰা হৈছিলে 1987 চনত নেক্সট কুৱেশ্যন নম্বৰ 44 তলৰ কোনটো আৰ্থিক বস্তু ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি ইলেক্ট্ৰিচিটি বা বিজুলীৰ পোহৰ নেক্সট কুৱেশ্যন নম্বৰ 45 কোম্পানী এটাত যদি এটা কাম 3জন লোকে কৰিব পাৰে আৰু তাত যদি 10জন লোকক নিযুক্ত কৰা হয় তেন্তে অতিৰিক্ত 7জন লোকক ছদ্মবেশী নিবনুৱা বুলি কোৱা হ'ব অপশ্যন ডি ইয়াৰ কাৰেক্ট এনচাৰ হ'ব নেক্সট বাকীখিনি তোমালোকে চাই ল'বা